নমস্কাৰ দিব ওলাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ উত্তাল প্ৰতিবাদত কঁপা পৰিলক্ষিত হৈছে মৰিয়নি। আটছাই এইবাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মৰিয়নিত। যিসকল শ্ৰমিক আছে, তৈল খাদৰ যিসকল শ্ৰমিক আছে, সেই শ্ৰমিকসকলক অসমীয়া ভাষা ক'বলৈ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে, যাৰ পৰিপ্ৰেক্ষিততে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে মৰিয়নিত। আটছাৰ তৰফৰ পৰা দৃশ্যাংশ আছে, দৃশ্যাংশ এই মুহূৰ্তত লৈ আহিবলৈ যত্ন কৰিছো। মৰিয়নিত ভয়ংকৰ প্ৰতিবাদৰ সূত্ৰপাত হৈছে। আটছাৰ তৰফৰ পৰা ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। কি কাৰণত দৰাচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে সেয়া এই মুহূৰ্তত সবিশেষ জনাবলৈ যত্ন কৰি আছো। মৰিয়নিৰ অইল মেক্স কোম্পানীৰ তৈল ক্ষেত্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমগুৰি অইল ফিল্ডৰ চেলেংহাট স্থিত ৬ নম্বৰ খাদৰ সন্মুখত তীব্ৰ প্ৰতিবাদ। আটছাৰ তৈল ক্ষেত্ৰৰ ভিতৰত কৰ্মচাৰীসকলৰ মাজত অসমীয়া ভাষাত কথা পতাত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ যত্ন কৰি আছো। যিসকল কৰ্মচাৰী তৈল খাদ্যত কৰ্মত নিয়োজিত হৈ আছিল, সেইসকল কৰ্মচাৰীক অসমীয়া ভাষা কোৱাত বাধা প্ৰদান কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আটছাৰ তৰফৰ পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু ৰাইজৰ সমস্যালৈ পিঠি দিছে কোম্পানীটোৱে। আটছাই অৱৰোধ কৰি দিছে কোম্পানীটোৰ সকলো কাম কাজ। আৰু আটছাৰ প্ৰতিবাদত এতিয়া সহযোগিতা কৰিলে অইল মেক্সৰ স্থানীয় কৰ্মচাৰীয়েও প্ৰতিবাদস্থলীত আৰক্ষী আৰু CRPF মোতায়ন কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ যত্ন কৰি আছো। ইয়াৰ লগতে অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে যে যি তেল আছে, সেই তেলৰ ক্ষেত্ৰতো যথেষ্ট লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে আটছাৰ তৰফৰ পৰা। আৰু যাৰ পৰিপ্ৰেক্ষিততে আটছাই এতিয়া এনেধৰণে এতিয়া পথ অৱৰোধ কৰা পৰিলক্ষিত হৈছে, তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আটছাৰ তৰফৰ পৰা। শেহতীয়া খবৰ আমি আপোনালোকক জনাবলৈ যত্ন কৰি আছো। যিহেতুকে মৰিয়নিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। অইল মেক্স নামৰ যিটো কোম্পানী আছে, অইল মেক্স নামৰ কোম্পানীটোৰ তৈল ক্ষেত্ৰত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। তেলৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণৰ তেখেতসকলে লুণ্ঠন ৰাজ চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। আৰু শেহতীয়াকৈ উল্লেখ কৰিব লাগিব যে অসমীয়া ভাষাত কথা পতাৰ বাবেই দৰাচলতে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। অসমীয়া ভাষা নিষিদ্ধ কৰা হৈছে। অইল মেক্স কোম্পানীত অসমীয়া ভাষা নিষিদ্ধ কৰাৰ অভিযোগ উত্থাপন কৰিছে। এই অভিযোগ আমাৰ নহয়, দৰাচলতে এই অভিযোগ এতিয়া উত্থাপন কৰিছে আটছাৰ তৰফৰ পৰা। আটছাই এই অভিযোগ উত্থাপন কৰিছে। মন্তব্য আছে, এই মুহূৰ্তত মন্তব্য শুনাবলৈ যত্ন কৰিছো। হয়, আজি আমি অসমীয়া ছাত্ৰ সন্থাৰ টিয়ক শাখাৰ উদ্যোগত আমি যোৰহাট জিলাৰ টিয়ক চাৰ্কলৰ অন্তৰ্গত থকা যি চেলেং চাহ বাগিচা, ইয়াত এটা তৈল ক্ষেত্ৰ আছে। অইলমেক্স নামৰ এটা ব্যক্তিগত প্ৰাইভেট এটা কোম্পানীয়ে আজি প্ৰায় 3 বছৰৰ পৰা তেল আহৰণ তেওঁলোকে কৰি আছে। আৰু তেল আহৰণৰ বিনিময়ত তেওঁলোকে বহুবাৰ আমি তেওঁ দাবী জনাইছোঁ যে CSR যিটো কয়, যিটো আইনী CSR আচলতে য'ত ইফেক্টেড এলেকা তাত তেওঁলোকে জনকল্যাণমূলক কাম কৰিব লাগে, ৰাস্তা পদূলিক আদি কৰি তেওঁলোকে বহু ধৰণৰ নিৰ্মাণ কাম কৰিব যিটো আইনৰ মতে। আৰু বহুবাৰ প্ৰতিবাদ আচলতে কৰাৰ পাছতে তেওঁলোকে DC পদত এগ্ৰিমেণ্ট হ'ল। 2023 চনৰ এপ্ৰিল মাহত জিলা আয়ুক্তজনৰ অধ্যক্ষতাত এটা এগ্ৰিমেণ্ট হ'ল, য'ত স্থানীয় বিধায়কজনৰ উপস্থিত আছিলে। গোটেই বিষয়খিনি উত্থাপন হোৱাৰ পাছত তেওঁলোকে এটা এগ্ৰিমেণ্ট কৰি দিলে। এগ্ৰিমেণ্ট হোৱাৰ পাছত আজিলৈকে তেওঁলোক কিন্তু এক মাত্ৰাও তিল মাত্ৰা তেওঁলোকে এটা আজিলৈকে কাম নকৰিলে। য'ত উল্লেখ আছে যে যিটো ৰাস্তা পথ, যিটো পথত বাগিচাৰ পথৰ পৰা তেওঁলোকে তেলটো ওলাই লৈ গৈ আছে, তাত 16 টনৰ তলত তেওঁলোকে গাড়ী চলাবলৈ তেওঁলোকে নিৰ্দেশ দিলে। আৰু সেই ৰাস্তাটো কিন্তু তেওঁলোকে অতি শীঘ্ৰে নিৰ্মাণ কৰিবৰ কাৰণে এষ্টিমেটো বনাই পিনি দিলে। তেওঁলোকে কিন্তু কোনো ধৰণৰ আজিলৈকে ব্যৱস্থা নকৰিলে। আৰু 16 টনৰ পৰিৱৰ্তে 40 টনৰ ওপৰত তেওঁলোকে আচলতে তেল আজি ইয়াৰ পৰা অনা নিয়া কৰি আছে, যাৰ ফলত ডাঙৰ দুৰ্ঘটনা হোৱা, বাগজান নিচিনা কাণ্ড হোৱাৰ এটা আমাৰ ইয়াত আছে। তাৰ পাছতো কিন্তু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। জিলা প্ৰশাসনেও আজি 1 বছৰ উকলিৰ পাছত এগ্ৰিমেণ্ট কৰিলে। এগ্ৰিমেণ্ট কৰাৰ পাছত তেওঁলোকে কিন্তু ভুমুকি মাৰিব নাহিলে। কোনো এজন বিষয়া আহি নাচালে যে তেওঁলোকে আইনখন উলংঘা কৰি কাম কৰি আছে। আৰু আমি ইতিমধ্যে কৈছো যে ইয়াত আমাৰ সন্দেহ হৈছে যিটো তেল তেওঁলোকে বিক্ৰী কৰি আছে, তেল যেনেধৰণে বিক্ৰী কৰিবলৈ আছে কৰিব লাগে, সেইটো আইন বহিৰ্ভূত তেওঁলোকে কৰি আছে বুলি আমাৰ সন্দেহ হৈছে। তেওঁলোকে যিটো চৰকাৰী খণ্ড থাকে তেওঁলোকে দিব লাগে, যেনেকৈ ডিগবৈ নিচিনা জেগাত তেওঁলোকে তেলটো বিকিব লাগে। তেওঁলোকে ব্যক্তিগত খণ্ড বহুতখিনি ব্যৱসায় তেওঁলোকে বিকি আছে। শিৱসাগৰ পেণ্ট উদ্যোগৰ নামত মাহেকত 10 টেংকাৰৰ ওপৰত তেওঁলোকে তেল দিয়া। আমাৰ সন্দেহ যে কোনো কাৰণ আচলতে 10 টেংকাৰ তেল তেওঁলোকক নালাগে। এই বিষয়ৰ ওপৰত তেওঁলোকে তদন্ত কৰিব লাগে, চাব লাগে। কোনো ধৰণৰ আচলতে আজি না কোনো জিলা বিষয়া, না প্ৰশাসন বিষয়ববীয়া, না পুলিচ প্ৰশাসন বিষয়ববীয়া কোনোদিন আহি বিষয়বোৰ নাচায়। আৰু যি এগ্ৰিমেণ্টৰ কাৰণে আমি পুনৰ স্মাৰক পত্ৰৰ যোগেদি জিলা পত্ৰত দিয়া হ'ল, তেওঁলোক কোনো ধৰণৰ গুৰুত্ব নকৰিলে। আমাৰ সন্দেহ হৈছে ডাঙৰ আচলতে মন্ত্ৰী বিধায়ক, ডাঙৰ মানুহ আচলতে জড়িত হৈ আছে, তেওঁলোকৰ ডাঙৰ মুনাফা পাই আছে, যাৰ কাৰণে স্থানীয় ৰাইজক তেওঁলোকে ঠগ প্ৰবঞ্চনাৰে কাম কৰে। আৰু লগতে আমি ক'ব লাগিব যে ইয়াত অসমীয়া ভাষা নকবৰ কাৰণে তেওঁলোকে বাধা প্ৰদান কৰিছে। ইয়াত যিটো ভিতৰত এনেকৈ লাগিছে যে গোটেই চেক্টৰ যিটো ৱাল আছে, চেক্টৰৰ ভিতৰত তেওঁলোকে আচলতে কিনি পিনি লৈ গৈছে অসমৰ পৰা বাহিৰলৈ।
যি কাৰণে ইয়াত কাম কৰা খিলঞ্জীয়া লোকৰ পৰা অত্যাচাৰ কৰিছে, দম ভাবুকিৰে কাম কৰাই, লগতে ভাষা প্ৰয়োগ নকৰিবৰ কাৰণে তেওঁ ভাবুকি দিছে যে অসমীয়া ভাষা আপোনালোকে প্ৰয়োগ কৰিব নোৱাৰিব। আচলতে কেনেধৰণৰ ব্যৱস্থা হৈছে, কেনেধৰণৰ চৰকাৰ আছে, আমাৰ চৰকাৰখনৰ ওপৰত আমাৰ আক্ষেপ হৈছে আৰু আমি ভাবিব বাধ্য হৈছে চৰকাৰখন থকাৰ পাছতো এনেধৰণে তেওঁলোকে বেআইনীভাৱে কাম কৰিব কেনেকৈ সাহস পালে, কেনেকৈ সুযোগ পালে। আমি দাবী জনাইছো যেতিয়ালৈকে ইয়াতে ব্যৱস্থাখিনি এগ্ৰিমেণ্টৰ কাম নহয় তেতিয়ালৈকে কিন্তু আমি আন্দোলন আমাৰ বাহাল চলি থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো